এটা বয়সৰ পিছত মানুহ বিয়া পাতিব লাগে। এইফালে দিগম্বৰ জৈন মন্দিৰ আৰু এইফালে চব গাড়ী হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মই চাই বাবে বহুত 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 ধন্যবাদ। ইফালে চাওক একদম সূৰ্যদেৱতাই দি দিছে পাৱাৰ আৰু পাৱাৰৰ জেগাত থাকিব নোৱাৰিছে, কিন্তু ইয়াৰ পৰা বাচিবলৈ মই আপোনালোকক ঔষধ এটা দি লৈ ললো নেমু আৰু ইয়াৰ এতিয়া ধুনীয়াকে চৰবত বনাম আৰু খাম, কাৰণ বহুত গৰম দিছে। ইয়াৰ চাওক একদম বাপৰে চৰবতে ইস্ক নহয়, চৰবতে গৰম গৰম। আৰু এয়া লৈ লৈছো এক পেকেট হাজমলা। এতিয়া একদম ধুনীয়াকে বনাম আৰু খাই দিম নেমু চৰবত। এইফালে মই বনাম চৰবত আৰু এইফালে মায়ে বনাই আছে আঞ্জা ভাত এনেকৈ দুপৰীয়াৰ কাৰণে। এয়া চাওক পিঁয়াজ দি দিছে আৰু এতিয়া মই নেমুকেইটা কাটি লওঁ। নেমুকেইটা এটা কাটিলে হ'ব, পকা নেমুটো কাটো। ধুনীয়াকে পিচ কৰি লৈছো। এতিয়া ইয়াৰ পৰা চৰবতটো উলিয়াই ল'ম, নেমুৰ ৰসটো উলিয়াই ল'ম। আমি যিহেতু ঘৰৰ মানুহে খাম, হাতে দিয়ে লৈছো দে আৰু সিমাই নিকেল গিয়া। ধুনীয়াকে নেমু চেমু চিপি ললো আৰু এতিয়া হজমলা পেকেট এনেকৈ ধুনীয়াকে গুড়া কৰি ল'ম আৰু গুড়া কৰি ইয়াত দি দিম। এতিয়া নেমুখনিৰ লগত দি দিম হাজমলা। এয়া চাওক হাজমলা গুচি গ'ল। আমি দেংগে নমক। এয়া চাওক নমক আৰু চেনি লাগব। চেনি আহি গ'ল আমাৰ চেনি। এতিয়া দিব লাগিব ইয়াক ঘুটি মিক্স কৰি দিব লাগিব ধুনীয়াকে। এয়া চাওক হৈ গ'ল মিক্স। আৰু এতিয়া ইয়াত দিব লাগিব ঠাণ্ডা পানী। আৰু এতিয়া দিব লাগিব পানী আনে মাই। এইটো কিনছা? এইটো নালগে, স্কচ নালগে, পানী দি পানী দিলে ভাল লাগব। একদম ঘুটি দি আছো আৰু একদম গলি যাব লাগব না। আহি গ'ল পানী। ইয়া হৈ গ'ল ফাইনেলি আমাৰ চৰবত। মজা একদম। এতিয়া খাব লাগে। ঠাণ্ডা পৰি গৈছে একদম। আৰু দেউতা আৰু মই গিলাচত খাই দিলো, মাৰ কাৰণে মুখটোতে ৰাখিছো। মায়ে খাই চাক কেনে লাগে ক'ব। খাই চাচোন, বাচন পিছত ধুবি, আগতে খাই লওঁ। কেনে লাগছি? টেঙা আছি এখন নহয়, টেঙা খাব লাগে, গৰমত টেঙা খাই থাকিব লাগে। আৰু ইফালে আহি গ'ল দুপৰীয়াৰ সাজ। আৰু দুপৰীয়াৰ সাজৰ লগত আজি আছে জিকাৰ আঞ্জা আৰু ইফালে আছে মাছ আৰু ইফালে আছে মাছৰ কণী, ঢেকীয়া ভাজি আৰু কলফুল। এয়া হৈ গ'ল গধূলি আৰু মই এনেকৈ ওলাই আহিলোঁ। এয়া হিৰক ভাই আছে মোৰ লগত, গাড়ী চলাই আছে আৰু এনেকৈ একদম ধুনীয়া ঠাণ্ডা বতাহ খাই আছোঁ। আহি গ'লোঁ আমি হৰি মন্দিৰত আৰু ইয়াত চব ধুনীয়াকৈ প্ৰসাদ ল'লোঁ আৰু ইয়াত বহি খাই আছোঁ। গোটেই দিনটোত যিমান ভাগৰ যুগৰ আছিল এতিয়া শেষ হৈ গৈছে। ভগৱানক যদি কিবা খুজিব লগা আছে খুজি ল। কিবা আছে নেকি? আছে বহুত আছে। তাৰে মাজত স্পেচিয়েল এটা আছে, তেওঁলোকে আপি এটা লাগে নেকি? মানে কইনাৰ কথা কৈছোঁ, মানুহৰো বেলেগ ভাবিব কাৰণে বিয়াখন পাতিব লাগে চবটো, সেইকাৰণে অলপ আহিছোঁ দিয়ক। মানে এটা কথা আছে, এটা বয়সৰ পিছত মানুহে বিয়া পাতিব লাগে। যেনেকৈ প্ৰায় ভগৱানে বিয়া পাতা, আমাৰ ভগৱানবিলাক নাই বিয়া নাপতা ভগৱান কোনোবা আছে নেকি? বিয়া নাপতা ভগৱান নাই ন? আছে, চবেই বিয়া পাতি। গতিকে লগৰো বিয়াখন সোনকালে আহিছে, খাব লাগিব। লাজ কৰে চলতি অলপ। চাওক আমি আহি পালোঁ দিগম্বৰ জৈন মন্দিৰ আৰু ইফালে চাওক গাড়ী একদম চাৰিওফালে ভিৰ। ইফালে আমি লৈ ল'লোঁ কি ইয়াতো হিৰক? এইটো কাজু বৰফি। তো কাজু আছে, ইয়াত বৰফি আছে, ওপৰত আইচক্ৰীম দিছি। ইয়াত আহি এনেকৈ খালোঁ। দেচোন ক কেনে লাগে ক? হয় নাই খামেই এতিয়া। খামেই খাই চাম। হিৰকে টেষ্ট কৰি হ'ব। কেনে লাগছি? মজা? তই খাব পাৰি? তো মই খাই দিওঁ ৰ'ব। চেঞ্জ কৰা। আহি গ'ল মোৰ ৰাতিৰ ভাত আৰু ভাতৰ লগত ইয়া চাওক মাছেৰে আছে, একদম আলু দি মাছ বনাইছে আৰু ইফালে আছে কলফুল দিনৰে আৰু ইফালে আছে আলু বইল আৰু ভাতকেৰেলা বইল খানা আৰু এইফালে আছে জলকীয়া আচাৰ, ভোট জলকীয়া আচাৰ আৰু এইফালে আৰু কেঁচা জলকীয়া হৈছে। এনেকৈ ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ আৰু এতিয়া বহুত ৰাতি হৈ গ'ল, কিন্তু মই এতিয়া নুশু কাৰণ কাম আছে। ইয়াত চব ধুনীয়াকৈ ফ্ৰেম চাম আনি থৈছোঁ। ইয়াত ধুনীয়াকৈ ফটো চটো বনাব লাগিব, ফটো ফ্ৰেমিং কৰিব লাগিব। এতিয়া
গতিকে এতিয়া আৰু ভিডিঅ' চিডিঅ' কৰি নাথাকো এতিয়া ধুনীয়াকে কাম কৰিম যদি ভিডিঅ'টো চাব লৈছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব আমাৰ আহি থকা ভাল ভাল ভিডিঅ'সমূহ তো আজিলৈ বাই বাই